নমস্কাৰ, মই আচাৰ্য বিনয় কাশ্যপ, এষ্ট্ৰ লাইভ অসমৰ সমূহ দৰ্শকবৃন্দক স্বাগতম জনালো। চাওক, বহুত মানুহৰ কনফিউজন থাকে যে মন্ত্ৰ মাতিলে কি ভাল ৰিজাল্ট পাব নে নাপায়। চাওক, মন্ত্ৰ এটা হ'ল এটা ৱেভলেংথ এটা থাকে আৰু যিটো ভাইব্ৰেশ্যন হয়, আৰু আমি জানো যে এবাৰ আমি যিটো যি কথা কওঁ সেই ভাইব্ৰেশ্যনটো জীৱনতো শেষ হৈ নাযায়। সি তৰংগৰ আধাৰত সি গতি কৰি থাকিব। আৰু যিহেতু প্ৰত্যেক গ্ৰহৰে একোটা গ্ৰেভিটি আছে, তেওঁলোকৰ একোটা ওজন আছে, মাছ আছে, ভলিউম আছে। তো সেই যিটো গ্ৰহৰ বিষয়ে বা আমি যি দেৱ দেৱীৰ বিষয়ে আমি মন্ত্ৰ আমি উচ্চাৰণ কৰো, সেই মন্ত্ৰবিলাকে কেনেকৈ কাম কৰে। চাওক, এইটো এটা পজিটিভ ৱেত হয় কি যে এটা ভাইব্ৰেশ্যন, আৰু ভাইব্ৰেশ্যনটো সেই তৰংগটো সেই হাই পিচ ল' পিচত মানে যেনেকে নহওক আমাৰ ব্ৰহ্মাণ্ডৰ মানে পৃথিৱীৰ এটমস্ফিয়াৰৰ বাহিৰত গুচি যায়। ঠিক আছে, এনেকুৱা নহয় যে অকল পৃথিৱীৰ ভিতৰতে থাকিব, পৃথিৱীৰ এটমস্ফিয়াৰে অকল তাক ধৰি বান্ধি ৰাখিব, তেনেকৈ নোৱাৰে। কাৰণ সেই ভাইব্ৰেশ্যনটো ওলাই গৈ সেই পাৰ্টিকুলাৰ যিটো গ্ৰহৰ লগত যিটো দুষ্প্ৰভাৱ চলি আছে সেই গ্ৰহটোক সেই ৰিয়েক্ট কৰে আৰু তাৰ পৰা সেই গ্ৰহটোৰ পৰা পজিটিভ ভাইব্ৰেশ্যন আকৌ সেই ৱেভলেংথত পঠাই দিয়া হয়, আৰু সেই ৱেভলেংথটো আহি পেলাই যিজন ব্যক্তিয়ে সেই মন্ত্ৰটো মাতিছে আকৌ তেওঁৰ গাত নিগেটিভ ইম্পেক্টটো কমি পজিটিভ ইম্পেক্ট আহে। মন্ত্ৰ বিভিন্ন ধৰণৰ আছে, ঠিক আছে। এটা মন্ত্ৰ হ'ল আপোনাৰ বৈদিক মন্ত্ৰত দৈবিক মন্ত্ৰও আছে, আপোনাৰ তান্ত্ৰিক মন্ত্ৰও আছে, ঠিক আছে, অসুৰ মন্ত্ৰও আছে, এনেকুৱা ধৰণৰ বিভিন্ন মন্ত্ৰ আছে। আৰু আজি মানে আমাৰ জ্যোতিষ শাস্ত্ৰত মানে কি হয়, সবতকৈ ইজিয়েষ্ট উপায়বিলাক হ'ল যে বীজ মন্ত্ৰ যদি আপুনি মাতে তেনেহ'লে তাৰ পৰা ভাল ফল পাবই। এতিয়া মেইন কথা হ'ল কি, বীজ মন্ত্ৰ মাতিলে কেইবাৰ মাতিব। কিছুমানে কয় 11 বাৰ মাতিব লাগে, কিছুমানে কয় 29 বাৰ মাতিব লাগে, কিছুমানে কয় 27 বাৰ মাতিব লাগে। কেইবাৰ মাতিব, ইয়াত আমি সদায় আমাৰ শাস্ত্ৰই কি কৈছে সেইটো বস্তু মনত ৰাখিব লাগিব যে শাস্ত্ৰই কৈছে যে আমি টোটেল আমাৰ যিহেতু গোটেই যদি আমি মোক কেন্দ্ৰ কৰি যদি আমি এটা বৃত্ত বনাও তেনেহ'লে এইটো হ'ব 360 ডিগ্ৰী। আৰু সেই 360 ডিগ্ৰীটো আমি কেনেকৈ ওলাম যে আমি জানো যে আমাৰ জ্যোতিষ শাস্ত্ৰই কৈছে যে আমাৰ টোটেল 27টা নক্ষত্ৰৰ ওপৰত আমি যথেষ্টখিনি আমি 27টা নক্ষত্ৰই আমাৰ ওপৰত প্ৰভাৱ পেলায়। সেই নক্ষত্ৰকেইটা কি হ'ব, যে নক্ষত্ৰকেইটা হ'ল অশ্বিনী, ভৰণী, কৃতিকা, ৰোহিণী, মৃগশিৰা, আদ্ৰা, পুনৰ্বসু, পুষ্যা, অশ্লেষা, মঘা, পূৰ্ব ফাল্গুনী, উত্তৰ ফাল্গুনী, হস্তা, চিত্ৰা, স্বাতি, বিশাখা, অনুৰাধা, জ্যেষ্ঠা, মঘা, মূলা, পূৰ্বখাৰা, উত্তৰখাৰা, শ্ৰাৱণ, ধনিষ্ঠা, শতভিষা, পূৰ্ব ভদ্ৰপদ, উত্তৰ ভদ্ৰপদ আৰু ৰেৱতী নক্ষত্ৰ। এই 27টা নক্ষত্ৰ থাকে, আৰু সেই 27টা নক্ষত্ৰৰ টোটেল প্ৰত্যেকটো নক্ষত্ৰৰ 4টাকে চৰণ থাকে, ঠিক আছে। প্ৰত্যেকটো নক্ষত্ৰৰ 4টাকে চৰণ থাকিব। সেই চৰণকেইটাক আকৌ আমাৰ ঋষিমুনিবিলাকে ভাগ কৰি দিছে কিহত, অগ্নি, পৃথিৱী, বায়ু আৰু জল, এইকেইটা ভাগত ভাগ কৰি দিছে। টোটেল 27টা নক্ষত্ৰক 4 চৰণেদি যদি আমি পূৰণ কৰি দিওঁ তেনেহ'লে হ'ব 108। সেইটো কাৰণে আপুনি যেতিয়াই মন্ত্ৰ মাতিব, না 11 বাৰ মাতিব, না 29 বাৰ মাতিব বা 27 বাৰ মাতিব, তেনেকৈ কোনো মাতি লাভ নাই, যিহেতু শাস্ত্ৰসন্মত নহয়। সেইবিলাক শাস্ত্ৰসন্মত হ'ল 108 বাৰ। যেতিয়া 108 বাৰ মন্ত্ৰ মাতিব, তাৰমানে মনত ৰাখিব যে আপুনি 360 ডিগ্ৰী আপোনাৰ এটা প্ৰটেকশ্যন এটা থাকি যাব, আৰু সেই প্ৰটেকশ্যনটোৱে আপোনাক আহিবলগীয়া দিনবিলাকত ভাল ৰিজাল্ট দিব। এইটো যিহেতু এবাৰতে নহয়, সেইটো মন্ত্ৰটো অকণমান কণ্টিনিউ মাতিব লাগে, 3 মাহ 4 মাহ 5 মাহ 6 মাহ মাতিব লাগে, তাৰ পৰা ভাল ইম্পেক্টটো পোৱাৰ কাৰণে। সেইকাৰণে মনত ৰাখিব যে মন্ত্ৰ মাতিলে 108 বাৰ মাতিব। 108 বাৰ কিয় মাতিলো আমি সেইটোৰ বিষয়ে অলৰেডি আলোচনা কৰিলো। এনেকে যেতিয়া চাইণ্টিফিকভাৱে বা আমাৰ শাস্ত্ৰসন্মতভাৱে যেতিয়া মন্ত্ৰ মাতিব, আজিৰ যুগত যিহেতু বীজ মন্ত্ৰটো আটাইতকৈ অন্যতম বুলি কৈছে, আৰু বাকী মন্ত্ৰ যিহেতু বহুতৰ মনত ৰখা টান, সংস্কৃত মন্ত্ৰবোৰ এনেও বহুত টান, তো এই বীজ মন্ত্ৰ মাতক, যিটো গ্ৰহৰ ডিষ্টাৰ্ব দি আছে বা যিটো গ্ৰহৰ লগত ৰিলেটেড ভগৱান আছে সেই ভগৱানৰ বীজ মন্ত্ৰ মাতক, আপোনালোকে সদায় তাৰ পৰা পজিটিভ আৰু ভাল ৰিজাল্ট পাব, আৰু আপোনালোকৰ যিবিলাক নকাৰাত্মক দিশ আছে সেইবিলাক নোহোৱা হ'ব। ধন্যবাদ।